আজি আমি ব্লক 4 ইউনিট 10B ইউনিয়ন পাব্লিক সার্ভিস কমিশন এন্ড ইউনিট 10C ইলেকশন কমিশন এই দুটা চ্যাপ্টার আলোচনা কৰিম। সো ইউনিয়ন পাব্লিক সার্ভিস কমিশন হল এটা গভর্নমেন্টৰ এক্টিভিটিজে হয় য'ত বহুত কেইজন পাৰ্সন যি গভর্নমেন্টক হেল্প কৰিবৰ কাৰণে সিহঁতে এটা কমিটিৰ নিচিনা বনায় তাৰপিছতে তাৰ এটা এক্সামৰ জৰিয়তে তাতে সিলেকশন কৰি পেলাই আমাৰ দেশত যিবোৰ সেন্ট্রাল পার্সোনাল এজেন্সি হয় সিহঁতকে হেল্প কৰিবৰ কাৰণে এটা কমিটিৰ নিচিনা আৰু তাতে সিহঁতে ইউনিয়ন লেভেলৰে হয় আৰু তাৰপিছত কিছুমান বস্তু নট অনলি ইউনিয়ন লেভেলৰ তাৰ এটা পাৰ্ট ষ্টেট লেভেলতে ষ্টেট পাব্লিক সার্ভিসৰ কমিশনতো এইখিনি কৰিব কৰে য'ত দেশখন চলাই নে সো এইটো এটা তাৰ ব্যাকগ্ৰাউণ্ডত যদি চাওঁ আমি এই বস্তুটো কেনেকৈ আহিলে যি বস্তুটো ভাৰতৰ অসামৰিক সেৱাৰ ঐতিহাসিক পটভূমি যিমান সময় বিভাজনৰ জৰিয়তে বুজিব পাৰি আমি এইটো ব্ৰিটিছ যুগৰ পৰাই এইটো আইন 1919 আৰু 1935 চনত যি ৰাজ্যৰ এটা ইংৰাজসকলে যোৱাৰ আগতে যি এটা সিহঁতে এক্ট বনাইছিলে সেইটো সময়তে এইটো অসামৰিক সেৱাৰ যি ঐতিহাসিক পটভূমি এইটো তেতিয়াহে এইটো যোগ দিয়া হৈছিলে তেতিয়াৰ পৰাই এইটো আছিলে এতিয়া যে নতুন তেনেকা নহয় গভৰ্নমেন্ট এক্ট অফ ইণ্ডিয়া এক্ট 1999ত এইটো সিহঁতে সেটিং কৰিছিলে পাব্লিক সার্ভিস কমিশন আৰু এইটো লি কমিশনৰ ষ্ট্ৰংলি বেকিং এইটো লি কমিশন তেতিয়া হৈছিলে আৰু এইটোৰ জৰিয়তে পাব্লিক সার্ভিস কমিশন সেটআপ হৈছিলে 1926ত আৰু এই ৰিকমেন্ডেশন অফ সাইমন কমিশনৰ জৰিয়তেই ইয়াতে তাক নেম দিয়া হৈছিলে বেলেগ এটা যে পাব্লিক ফেডারেল পাব্লিক সার্ভিস কমিশন বেলেগ নাম এটা দিয়া হৈছিলে আৰু ইন 1935ত আৰু আফটাৰ ইণ্ডিপেণ্ডেন্স দ্য কমিশন আকৌ কণ্টিনিউড হৈছিলে টিল 1950 লৈকে এণ্ড দেন আকৌ দ্য কমিশন ৱাজ 1950ৰ পিছত এই কমিশনটোক আকৌ ৰিনেম কৰা হ'ল আৰু ৰিনেম কৰি পেলাই তাক আকৌ ইউনিয়ন পাব্লিক সার্ভিস কমিশন কৰা হ'ল যেনেকা UPSC বুলি হয় সো ইউনিয়ন লেভেলৰ যিবোৰ হয় এইটো ইউনিয়ন পাব্লিক সার্ভিস কমিশনৰ সেম এই বস্তুটো ষ্টেট লেভেলৰো এটা পাৰ্ট আছে যিসকলে এইটো ষ্টেটে এইখিনি সিহঁতে এৰেঞ্জ কৰে এইখিনিক আমি ষ্টেটছ পাব্লিক সার্ভিস কমিশন মানে SPSC বুলি ক'ব পাৰো তাক আমি ষ্টেট পাব্লিক সার্ভিস কমিশন সো কনস্টিটিউশনত তাৰ প্ৰভিশনটো কেনেকা আছে এতিয়া সাইমন কমিশনৰ পৰামৰ্শৰ বাবে ইয়াক 1935 চনত ফেডাৰেল পাব্লিক কমিশন হিচাপে নামকৰণ কৰা হয় আৰু 1947 চনতে ভাৰতে যি স্বাধীনতা অৰ্জন কৰে আৰু আয়োগে এইটো 1950 চনলৈকে কাম কৰি থাকে আকৌ 1950 চনত ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগে লগে আয়োগক ভাৰতৰ যি ইউনিয়ন পাব্লিক সার্ভিস হিচাপে তাক পুনৰাই নামাকৰণ কৰা হয় আৰু সংবিধানৰ অনুচ্ছেদ 315ত কৰা তিনিটা শ্ৰেণীত তাক পৰিকল্পনা কৰা হৈছিলে অনুচ্ছেদ 3 আৰ্টিকল 315ত UPSC ইউনিয়ন সেৱা কৰিব আৰু এখন ৰাজ্যৰ সেৱাৰ বাবে SPSC ৰাজ্যৰ কাৰণে মানে SPSC এইটো হ'ব আৰু দুখন বা ততোধিক ৰাজ্যৰ কাৰণে সেৱাৰ বাবে এক যুটীয়া APSC PSC হ'ব সো এই PSC হ'ব মানে যদি ষ্টেট আৰু জয়েন্ট হিচাপত কাম কৰিব গ'লে তাতে 2 or more ষ্টেটৰ কাৰণে হলে তাতে দুটা PSC যি হয় এইটোহে চলাব পাব্লিক সার্ভিস কমিশন যে আন্ডাৰতে পৰে তো সো এই কনস্টিটিউশনত এইটো বস্তুটোৰ প্ৰভিশনটো দিয়াই আছিলে যেতিয়া কনস্টিটিউশন নাছিলে তেতিয়াও এই ব্ৰিটিছৰ সময়ত এই বস্তুটো আছিলে ব্ৰিটিছৰ এইটো তেনেকা সিস্টেমতে আছিলে সাইমন কমিশনৰ পৰামৰ্শৰে জৰিয়তে তাক কৰা হৈছিল সো এই কনস্টিটিউশনৰ এতিয়া আমি চাওঁ কম্পোজিশন তাৰ মাজত কি বস্তুটো থাকিব পাৰে কম্পোজিশন মানে এই কম্পোজিট আৰু এই যে UPSC তাৰ মাজত কোন থাকিব পাৰে কম্পোজিশনত সো তাতে এজন অধ্যক্ষ থাকিব আৰু অন্যান্য সদস্যজন থাকিব এজন অধ্যক্ষ থাকিব মেইনলি যি হয় চেয়াৰপাৰসন এজন থাকিব আৰু আদাৰ মেম্বাৰ্স থাকিব সো আদাৰ মেম্বাৰ্সৰ কিমান মেম্বাৰ্স থাকিব পাৰে এইটো অনলি ৰাষ্ট্ৰপতি যে প্ৰেসিডেন্ট তেওঁহে নিৰ্ধাৰণ কৰিব পাৰে
তেওঁ নিৰ্ধাৰণ কৰিব পাৰিলেও তাৰ মাজত মেক্সিমাম মিনিমাম 6 পৰা বা 10 লৈকে থাকিব পাৰে মেবি 7 থাকিব পাৰে 8 9 10 এনেকা থাকিব পাৰে এটা লিমিট আছে লিমিটটো হ'ল 6 to 10 কিন্তু এই সংখ্যাটো কোনে নিৰ্ধাৰণ কৰিব অনলি ৰাষ্ট্ৰপতি সো তাতে ৰাষ্ট্ৰপতিৰ লগত যি আদাৰ মেম্বাৰ সকল থাকিব এই সকলৰ মাজত তো এইটো 1950 তাকো ইউপিএসসি এই কম্প্ৰাইজ কৰিছিলে তাৰ পিছত এজন চেয়াৰপাৰ্সনৰ লগত চাৰিজনকে কৰিছিলে কিন্তু তাৰ পিছত বৰ্তমানে এতিয়া ইউপিএসসি এজন চেয়াৰপাৰ্সন আৰু তাতে 10 জন মান 10 আদাৰ মেম্বাৰ্স ল'ব পাৰে সো এই বস্তুটো তেতিয়াৰ পৰা এতিয়া অলপ চেঞ্জ হৈছে যি কম্পোজিশনত সো মেইনলি এজন চেয়াৰপাৰ্সন হ'ব আৰু চেয়াৰপাৰ্সনৰ মাজতে এইটো চেঞ্জ হ'ব সো provision article 316 provisionৰ মতে এজন চেয়াৰপাৰ্সন বা আদাৰ মেম্বাৰ্স অফ দা কমিশন এপইন্টেড গুটেইখিনি অনলি প্ৰেসিডেন্টে হে এপইন্ট কৰিব পাৰে আৰু তাৰ পিছত প্ৰেসিডেন্টে এইটো টোটাল নাম্বাৰৰ হাফ মেম্বাৰ্স হলে তেওঁ এইটো অফিসত বা এটলিষ্ট 10 বছৰলৈকে তেওঁলোকে এটা গভৰ্নমেন্ট অফ ইন্ডিয়া এইটো হয় যিকোনো এটা ষ্টেট গভৰ্নমেন্টৰ আন্ডাৰতে তেওঁলোকে মিনিমাম তেওঁলোকে 10 ইয়াৰ্স এটলিষ্ট 10 ইয়াৰ্স লৈকে এপইন্টমেন্ট লৈকে তেওঁলোকে ৰখাব পাৰে বা দা ফাংচন তাৰ ফাংচন এতিয়া আকৌ যি কম্পোজিশনৰ এই সময় নিৰ্ধাৰণ কাল ইমান আছিলে তাৰ অধ্যক্ষ আৰু অন্যান্য সদস্যবোৰ তাৰ পিছত সময় নিৰ্ধাৰণ সংখ্যাটো সময় নিৰ্ধাৰণ কালটো ইমান আৰু সংখ্যা ইমানখিনি এইটো আছিলে কম্পোজিশন এইখিনি আকৌ ৰাষ্ট্ৰপতি একৰ্ডিং টু প্ৰেসিডেন্ট তেওঁ এইখিনি অলপ চেঞ্জ কৰিব অলপ এফালে কৰিব পাৰে এতিয়া আমি চাও ইউপিএসসিৰ ফাংচনছবোৰ কি আছিলে জেনাৰেলি আমি জানোই এইটো যে ইউপিএসসিৰ জৰিয়তে আজিকালি ল'ৰা ছোৱালী বা ষ্টুডেন্টবোৰ মেক্সিমামে তেওঁলোকে গমে পায় যে কি ইউপিএসসিৰ জৰিয়তে কিমান এক্সাম কণ্ডাক্ট হয় তাৰ পিছত ৰিজাল্ট অনুসৰি এইবিলাকক আইপিএস আইএএস এইবোৰ অফিচাৰক এইবিলাকক লোৱা হয় সো এইবোৰ এটা হিয়তৰ এটা জ্ঞানত ইমানখিনি আছে তথাপিও তাৰ মাজত ইউপিএসসিৰ ফাংচনছবোৰ কি হ'ব মেইনলি আমি ফাংচনছটো যদি চাও আমি কি যেনেকা ফাৰ্স্ট অফ অল অসামৰিক সেৱা আৰু অসামৰিক পদত নিযুক্তিৰ পদ্ধতি যি এইটো অসামৰিক সেৱা হওক আৰু অসামৰিক পদত যিবোৰ নিযুক্তি হ'ব তেওঁলোকৰ আন্ডাৰতে এইবোৰ হ'ব তাৰ পিছত অসামৰিক সেৱালৈ এপইন্টমেন্ট তাৰ পিছত প্ৰমোশন হওক বা ট্ৰান্সফাৰ হওক এই সাৰ্ভিসত আকৌ যিবোৰ এপইন্টমেন্ট দিয়া হ'ব বা ট্ৰান্সফাৰ দিয়া হ'ব কিবা প্ৰমোশন দিয়া হ'ব এইবোৰ বস্তু তেওঁলোকেহে ইউপিএসসি হে আন্ডাৰ অবজাৰভেশনত হয় তেওঁলোকেহে এইবিলাক ডিসাইড কৰে তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা ব্যক্তি এজনৰ সৈতে সম্পৰ্কিত সকলো অনুশাসনমূলক বিষয় আৰু আন যিকোনো বিষয় যাক ৰাষ্ট্ৰপতিয়ে আয়োগলৈ প্ৰেৰণ কৰিব পাৰে সো এই বস্তুখিনি গুটেই আৰু যদি এক্সট্ৰা যদি কিবা বিষয় আছে যিবোৰ ৰাষ্ট্ৰপতিয়ে তেওঁলোকক এইখিনি ইউপিএসসি লৈ আগুৱাই দিব পাৰে আৰু যদি কিবা এক্সট্ৰা ডিউটি বা দায়িত্ব আছে তেওঁ এইখিনি দিব পাৰে সো যিকোনো এনি আদা মেটাৰ যি হওক প্ৰেসিডেন্ট মে ৰেফাৰ টু দা কমিশনছ মানে আয়োগলৈ তেওঁলোক প্ৰেৰণ কৰিব পাৰে তাৰ পিছত এনি ক্লেইম বা এনেকা এজন ব্যক্তিৰ কিবা ক্লেইম যি সাৰ্ভ বা আন্ডাৰ ইউনিয়ন গভৰ্নমেন্টৰ আন্ডাৰত বা সিভিলত ইনে সিভিল এজ এ কেপাসিটি তেওঁ চাকৰি কৰি আছে বা কিবা তেওঁ লিগেল প্ৰসিডিংৰ কাৰণে বা এইবোৰৰ কাৰণে তেওঁ ইণ্ডিয়া গভৰ্নমেন্টৰ পৰা যদি কিবা ফান্ড বা কিবা বিচাৰি পায় নে নেপায় এইখিনিও তেওঁ ইউপিএসসিত যদি ক্লেইম কৰিব পাৰে তেনেহলে তেওঁলোকে এইখিনি চাই ল'ব আকৌ so any disciplinary matter relating to the person serving a unionot government or capacity এইখিনি petition relating to petition এইবোৰ related যিমান matter আছে এইখিনিও ইউপিএসসি চাব so generally এইখিনি ইউপিএসসিৰ ফাংচনত হয় তাৰ পিছত কিছুমান আকৌ আদাৰ প্ৰভিশনছ আছে কনস্টিটিউশনত যিবোৰত এটা স্পেশালি আমি মেনশন কৰিব পাৰো যেনেকা power to কমিশনছৰ power to কি হ'ব পাৰে বেষ্ট পাৰ্লিয়ামেন্টত তেওঁলোকে power to extend কৰি দিব পাৰে তাৰ পিছত
পাৰ্লিয়ামেণ্টৰ যি এক্ট আছে এইবোৰ সাৰ্ভিস আছে এইবোৰ লোকেল নে অটোনমাস বডিত এইবোৰো তেওঁলোকে কমিশনাৰৰ হে আন্ডাৰতে এইবোৰ ঠিক কৰা হ'ব তাৰ পিছত প্ৰেসিডেন্টকো তেও কমিশনাৰৰ লগত যিকোনো এটা মেটাৰত এম্পাৱাৰ্ড বা কনসাল্ট কৰিব বিচাৰে যদি কমিশনাৰৰ লগত তেও এইখিনি কনস্টিটিউশনৰ বিষয়ে তেও এইখিনি কৰিব পাৰে So these are the functions of Union Public Service Commission. So এইটো Union Public Service Commissioner এই চ্যাপ্টাৰটো আমি আগতেও আৰু অলপ আলোচনা কৰিছিলো যি যেতিয়া আমি UPSC ৰ চ্যাপ্টাৰটো আলোচনা কৰিছিলো বা IS ৰ চ্যাপ্টাৰটো ইন্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসৰ চ্যাপ্টাৰ আলোচনা কৰিছিলো যেতিয়া তেতিয়া আমি UPSC চ্যাপ্টাৰটো আৰু অলপ বহলাইকে আলোচনা কৰিছিলো So hey UPSC এটা পাৰ্ট হয় ইয়াতে so ইয়াতে জাস্ট ইমানখিনি আছিল যে ইন্ট্ৰোডাকশন টু UPSC বস্তুটো কি আৰু কনস্টিটিউশনত তাৰ কোড ঠাইটো আছে তাৰ পিছত এই কম্পোজিশন মানে কি বস্তু দি কম্পোজিশন তেওঁক এই UPSC টু ইউনিয়ন পাব্লিক সার্ভিস মাজত কি কোন সদস্য বা মেম্বাৰ লোক এই তাতে আছে তাৰ পিছত সিলেকশনত তাৰ পিছত ফাংশন তাৰ কাৰ্য কি কৰিব লগিয়া আছে কাৰ্যক্ষমতাখিনি আৰু তেও এই UPSC প্ৰেসিডেন্টৰে জৰিয়তে এইখিনি ম্যাক্সিমাম সিলেকশন কৰিব লগা হয় So এইখিনি আছিল আমাৰ ইউনিয়ন পাব্লিক সার্ভিসৰ কমিশনৰ বিষয়ে Next আমি 10C চ্যাপ্টাৰটো চাম যি 10C আছিল পাৰ্টত যি ইলেকশন কমিশন জেনাৰেলি 10C চ্যাপ্টাৰত ইলেকশন কমিশন আজিকালি আমি সকলোৱে ইলেকশন কমিশন বুলি ক'বলৈ গলে সকলোৱে বুজিব পাৰো যে ইলেকশন কমিশনটো মানে কি কেতিয়া ফাৰ্স্ট ইলেকশন হৈছিল বা কেতিয়াৰ পৰা আফটাৰ ইন্ডিপেন্ডেন্স আমাৰ যেতিয়া এইবোৰ 1950 লৈকে সব বস্তু 1947 যিবিলাক ইন্ডিয়া আমাৰ ইন্ডিপেন্ডেন্স হোৱাৰ পিছত আৰু সব এই বস্তুবোৰ সেটেল হতে আৰু এবছৰ ডেৰ বছৰ গুছি যোৱাৰ পিছত তাৰ পিছত 1950 তে ম্যাক্সিমাম আমাৰ কনস্টিটিউশনৰে হক যিবোৰ এইবোৰ কামখিনি আমাৰ এটা এৰেঞ্জত হল তাৰ পিছত হোৱাৰ পিছতে ফাৰ্স্ট ইলেকশন হৈছিল আমাৰ 19 যি আমি ইলেকশন কমিশনৰ বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়া আমি ফাৰ্স্ট ইলেকশন হৈছিল কেতিয়া 1951 52 ফার্স্ট ইলেকশন কমিশন ইলেকশন হৈছিল আৰু তেতিয়া আমাৰ ফার্স্ট চিফ ইলেকশন কমিশনাৰ কোন আছিল ফার্স্ট সুকুমাৰ সেন তেও সুকুমাৰ সেন আছিল আমাৰ ফার্স্ট ইলেকশন কমিশনাৰ তাৰ পিছত ফার্স্ট যেতিয়া ইলেকশন হৈছিল 1951 তেতিয়া অলমোস্ট কিমান আছিল ভোটাৰ বিলাক অলমোস্ট 17 crore নিচিনা আছিল যিবোৰে ইলেকশন তেতিয়া মানে মেম্বাৰ বিলাকত কৰিছিল আৰু 1980 আকু এইখিনি হোৱাৰ পিছত 19 এফেক্ট ফ্ৰম 89 ৰ পৰা যি এফেক্ট হৈছিল আচ্ছা এইটো কথালৈ আমি ক'বলৈ যাওঁ ফাৰ্ষ্টতে যে কোনটো আৰ্টিকুলত আমাৰ ইলেকশন কমিশনৰ বস্তুটো দিয়া হৈছে এই নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰ নিৰ্বাচন আয়োগৰ এই বস্তুটো ভাৰতৰ সংবিধানে এখন স্বতন্ত্ৰ নিৰ্বাচন আয়োগ গঠনৰ বাবে কোনটো অনুচ্ছেদত অধীনৰ ব্যৱস্থা কৰিছিল মানে আৰ্টিকল নম্বৰ 324 হেতুতে এইবোৰ ব্যৱস্থা কৰিছিল আৰু 1989 চনৰ পৰা সকলো ৰাজনৈতিক দলে কি কৰিছিল এটা আয়োগত পঞ্জীয়ন কৰিব লাগে মানে ৰেজিষ্ট্ৰেচন যেনেকা আজিকালি আমি কিবা কৰিব গলে আমি ফাৰ্ষ্টত কি কৰিব লাগে ৰেজিষ্ট্ৰেচন কৰিব লাগে সো সেম তেনেকা বস্তু 1989 ৰ পৰাই ৰাজনৈতিক যিমান পলিটিক্যাল পাৰ্টিজ আছিল গুটেইবোৰে ৰেজিষ্ট্ৰেচন কৰিব লাগিছিল আৰম্ভ কৰি আয়োগে প্ৰতিটো নিৰ্বাচনী পৰামৰ্শদাতা আদৰ্শ আচৰণ বিধি নিৰ্দেশনা ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ দ্বাৰা পালন কৰিবলগীয়া নিৰ্দেশনা জাৰি কৰিছে সো এই বস্তুখিনি অলপ চেঞ্জ হৈছে আগৰ পৰা তো 1988 ত আৰ্টিকল 226 ত কি আছিল যে ভোটাৰ এটলিষ্ট 21 ইয়াৰ্স হ'ব লাগিব ভোটাৰ লিষ্টত নাম থাকিবলৈ গলে তাৰ পিছত 23rd ত গৈ আকু যি আমাৰ চিফ ইলেকশন কমিশন এই বস্তুখিনি আমাৰ লাহে লাহে
চিফ ইলেকশ্যন কমিশনাৰ চেঞ্জ হৈ থাকে টাইম টু টাইম সো 23rd যি লাষ্ট এতিয়া আমাৰ ইলেকশ্যন কমিশনাৰ চিফ ইলেকশ্যন কমিশনাৰ হৈ আছে তেওঁ হ'ল সুনীল অৰোৰা আৰু আমি যদি 324ত চাওঁ এই আৰ্টিকুলৰ বাহিৰতো আৰ্টিকুল 324ৰ পৰা 329 লৈকে গোটেই বস্তুবোৰ যিমান ইলেকশ্যনৰ বিষয়ে যিবোৰ যি আৰ্টিকুলত আছে গোটেইখিনি এই আৰ্টিকুলখিনিত দিয়া আছে 3 to 99 লৈকে সো এতিয়া আমি ইলেকশ্যন কমিশন এইটো ক্ষেত্ৰত আমি তাত মুখ্য নিৰ্বাচনৰ আয়ুক্তত এই কম্পজিশনখিনি চাওঁ কি দিখিনি ইলেকশ্যন কি লৈ ইলেকশ্যন কমিশনটো গঠন হৈছিলে সো কম্পজিশনত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তসকলে 1992 চনত নিয়ম কৰে যে CEA সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ সৈতে দৰমহা আৰু বাৰ্তা আহৰণ কৰিব তাৰ পিছত আয়ুক্ত সচিবালয়ত নতুন দিল্লীত অৱস্থিত আৰু CEC উপ-EC সঞ্চালক প্ৰধান সচিব আৰু আণ্ডাৰ সেক্ৰেটাৰীৰ কাৰ্যালয় এই গোটেইখিনি তাতে থাকিব মানে দা কমিশনাৰ সেক্ৰেটাৰিয়েটত বেছড কৰিব নিউ দিল্লীত আৰু তাতে অফিচ হ'ব কি চিফ ইলেকশ্যন কমিশনাৰৰ তাৰ পিছত ইলেকশ্যন কমিশনাৰৰ অফিসও থাকিব CEC means what chief election commissioner then EC means what election commission then deputy EC means deputy election commission তাৰ পিছত এইবোৰ জেনাৰেলি যিবিলাক IAS অফিচাৰ ৰিটায়াৰ্ড যেনেকা যিবোৰ ৰিটায়াৰ্ড হৈছিলে বা যিবোৰ আছেও তেওঁলোকেও IAS অফিচাৰ বিলাক ম্যাক্সিমাম এইবোৰতে দিয়া হয় যিবিলাক ডেপুটি ইলেকশ্যন কমিশনাৰ হয় এইবোৰ তাৰ পিছত ডাইৰেক্টৰ জেনাৰেলছ হ'ব তাৰ পিছত প্ৰিন্সিপাল সেক্ৰেটাৰিজ তাৰ পিছত সেক্ৰেটাৰিজ তাৰ পিছত আণ্ডাৰ সেক্ৰেটাৰিজ এইবোৰ যি প্ৰধান সচিব আৰু আণ্ডাৰ সেক্ৰেটাৰি এইবোৰৰ কাৰ্যালয় থাকিব সো চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়াত এইটো ৰিমুভ অফিচৰ পৰা ৰিমুভ হৈছিলে এইটো প্ৰিভেইলিং যদি জাজ সুপ্ৰিম কোৰ্টৰ সুপ্ৰিম কোৰ্টৰ জাজক যদি কেতিয়াবা চিফ ইলেকশ্যনৰ কমিশনাৰ হয় তেতিয়া তেওঁকহে এইটো ৰুল এই অফিচৰ পৰা তেওঁক ৰিমুভ কৰা হৈছিলে বিকজ তেওঁ অলৰেডি এটা অফিচতে আছিলে সো দি ইচিজ যিমান ইলেকশ্যন কমিশনাৰ্ছ আছে এইবোৰকো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এডভাইচৰ চিফ ইলেকশ্যন কমিশনৰ এডভাইচৰ জৰিয়তেহে তেওঁ এইখিনিক প্ৰেচিডেণ্টে চিলেকশ্যন কৰে যিবোৰ ইলেকশ্যন কমিশনাৰ্ছ এইবোৰকক সিলেকশন দিয়া হয় প্ৰেসিডেন্ট এন্ড চিফ ইলেকশন কমিশনাৰ এই দুজন মিলি পেলাইহে সিলেকশন দিয়ে সো এইখিনি আছিল কম্পোজিশনত তাৰ পিছত আমি চাও ফাংশনৰ জৰিয়তে এতিয়া কি আছে যেনেকা ফাংশনৰ জৰিয়তে এতিয়া তেওঁলোকৰ কামটো কি মেইনলি কি তেওঁৰ ফাংশনছবোৰ কি আছিল মেইনলি সো দেশত এখন আচৰণমুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন তদাৰক কৰা নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰে এইখিনি যিমান ইলেকশ্যন কমিশনাৰ্ছ আছে তেওঁ সুপাৰভাইজেছ কৰে মানে চোৱামিলা কৰে আকো নিয়ন্ত্ৰণ কৰে কোনখিনি তেওঁ নিয়ন্ত্ৰণ কৰে ডাইৰেক্টলি তাৰ পিছত কন্ট্ৰোলছ কন্ডাক্ট কৰে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় যাতে ধুনিয়াকে সিস্টেমেটিক্যালি ইলেকশ্যন হয় তাৰ পিছত এই লোকসভাৰ প্ৰতিটো সমষ্টিৰ লগতে ৰাজ্যিক বিধানসভাৰ ভোটাৰ তালিকাও প্ৰস্তুত কৰে এই বিৰুদ্ধে অকলে লোকসভাৰ সমষ্টিৰ লগতে নহয় তেওঁলোকে বিধানসভাৰ ভোটাৰ তালিকাও প্ৰস্তুত কৰে তাৰ পিছত ৰাজ্যসভাতো নিৰ্বাচন অনুষ্ঠিত কৰে তেওঁলোকে তাৰ পিছত এই নিৰ্বাচনৰ ব্যয়ৰ সীমা যিমান কি মানে এটা কিমান কষ্ট হ'ব কিমান লাগিব তাত কিমান ব্যয় হ'ব বা তাৰ এটা এস্টিমেট কৰিব লাগে এইখিনি এস্টিমেট কিনিও তেওঁলোকে ইলেকশ্যনত যিমান এস্টিমেট হ'ব এইখিনি তেওঁলোকে নিৰ্বাচন কৰে মানে ইলেকশ্যন কমিশনে তাৰ পিছত ইলেকশ্যন কমিশনাৰে আকু কেন্দ্ৰীয় আৰু ৰাজ্যৰ যি চৰকাৰৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাম কৰি থকা কৰ্মচাৰীসকলৰ সেৱা দাবী কৰিব পাৰে তাৰ পিছত আয়োগৰ যি ৰাজনৈতিক দলৰ চিহ্ন নিৰ্ধাৰণ কৰাৰ ক্ষমতা আছে আৰু কোনো দুটা পৃথক ৰাজনৈতিক দলক
ইনসিগনিয়া ব্যৱহাৰ কৰিলেও অনুমতি দিয়া নহয় তাতে যদি কিবা বেলেগ এটা দিয়া হয় তেনেহলে এইটো তাকে এইটোৰে নিয়ম হিয়তে মানিব লাগিব বা বেলেগ যে এটা অপচন আছে according to ইলেকশন কমিশনাৰে জৰিয়তে এইখিনি তেওঁলোকে মানিব লাগিব বেলেগ যে হেতু আৰু কিবা ফলো কৰিব বা এইখিনি তেওঁলোকে অনুমতি দিয়া নহব সো এই গুটেইখিনি আয়োগৰ যি পলিটিক্যাল লিডাৰৰ যি চিহ্ন নিৰ্ধাৰণ কৰাৰ ক্ষমতাৰ পৰা লৈ গুটেইবোৰ পৃথক ৰাজনৈতিক দলক হিয়তেকে সেম একে কাকো এইটো দলক কি এটা বেছি সুবিধা দিয়া হ'ব কি বেলেগ এটা দলক বেছিকে সুবিধা দিয়া হ'ব এইবোৰ কৰা নহব গুটেইবোৰৰ ইকুৱেলি সকলো নিৰ্ধাৰণ কৰি দিব আৰু কাৰ জৰিয়তে হ'ব এইখিনি ইচিৰ ইলেকশন কমিশনাৰৰ জৰিয়তে সো কমিশনাৰৰ জৰিয়তে ইয়াতে যিমানবোৰ পাঞ্চুৱেলি বা ভোটিং ট্ৰেণ্ডটো যিমান ভালকে হ'ব লাগে বা ধুনীয়াকে কিবা সিস্টেমেটিক্যালি যাতে কোনো পলিটিশিয়ানছে কোনোবা জোৰ জবৰদস্তি কৰিব নোৱাৰে বা ফোর্স কৰিব নোৱাৰে এইবোৰ বস্তু তাতে ইলেকশনৰ কমিশনাৰে কন্ট্ৰোল কৰিবৰ কাৰণে বহুতক তাতে কৰ্মবিলাক ভাৰ দিয়া হয় সকলোক এইখিনি চাবলৈও দিয়া হয় তাৰপিছত ইলেকশনত যিমান লোকসভা বা ষ্টেট বিধানসভা এইবোৰৰো যি ইলেকশন আছে এইখিনিও হিয়তে কন্ডাক্ট কৰে তাৰপিছত প্ৰেসিডেন্টৰ ইন্ডিয়া বা ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া তেওঁলোকে ইলেকশন কমিশনাৰেও এই প্ৰেসিডেন্ট অফ ইন্ডিয়াৰ আৰু ভাইস প্ৰেসিডেন্ট এইখিনিৰ যিবিলাক ইলেকশন হ'ব এইবোৰো তেওঁলোকে কন্ডাক্ট কৰে সো ইসি ডিমান্ড কৰিব পাৰে যে ষ্টেট পাৰ্সনেল যিবোৰে ষ্টেটত বা সেন্ট্ৰেলত কাম কৰি আছে বা সেন্ট্ৰেল বা ষ্টেট গভৰ্নমেন্ট কি ৰিকোয়াৰ্ড এই গুটেই বস্তুবোৰো হিয়তে পাৰ্সনেল কিনি ইলেকশন ডিউটিত পঠাব পাৰে যে আমি এনে এইখিনি বস্তু জানোই যে যেতিয়া ইলেকশন স্টার্ট হয় তেতিয়া কি হয় আমাৰ ৰাজ্য হওক বা আমাৰ দেশতে হওক কি হয় অটোমেটিক্যালি গুটেই বস্তুবোৰ এটা হুলস্থুলৰ নিচিনা হৈ পৰিবেশ সৃষ্টি হয় তাৰপিছত যিমান চাকৰি থকা হয় কেন্দ্ৰক হওক বা ষ্টেটতে হওক গুটেইবোৰৰ নামত কি আহে ইলেকশনৰ ডিউটি আহে বা ট্ৰেনিং আহে দ্যাট মিন্স হোৱাট সো এইবোৰ ইলেকশন কমিশনাৰৰ নিৰ্দেশতে যিমান কেন্দ্ৰত বা ৰাজ্য চৰকাৰৰ আণ্ডাৰত যিবোৰে চাকৰি কৰি আছে তেওঁলোককে এইবোৰ কৰ্মভাৰ দিয়া হয় সো পোৱাল এক্সপেন্সেস যিমান টাইমত কিমান টাইম লাগিব কি নিৰ্বাচন অনুষ্ঠিত এই গুটেই বস্তুবোৰ তেওঁলোকেহে নিৰ্ধাৰণ কৰি দিয়ে এতিয়া আমি কিছুমান বস্তু চাব পাৰো যে ইলেকশনৰ সময়ত জেনাৰেল ইলেকশনৰ সময়ত ইলেকশন কমিশনাৰে কি কৰে কিছুমান বস্তু ৰিকগনাইজ কৰি দিয়ে যেনেকা পলিটিক্যাল পাৰ্টিজ আছে বা তেওঁলোকৰ পাৰ্টিজৰ জৰিয়তে এইটো নেশনাল হয় না ষ্টেট লেভেল হল এইবোৰৰ বস্তু ইলেকশন গ্ৰান্টৰে ৰিকগনিশ্যন কৰি দিয়ে সেপাৰেটলি তো এইবোৰ বস্তু ইলেকশন কমিশনাৰ মানে ইচিৰ আণ্ডাৰত হয় সো ডিক্ৰিমিনেলাইজ পলিটিক্স কৰিবৰ কাৰণেও ইলেকশন কমিশনাৰবোৰে কি কৰে সুপ্ৰিম কোৰ্টক এপ্ৰোচ কৰে টু বেন কৰিবৰ কাৰণে যাতে পলিটিচিয়ান বিলাকে কন্টেষ্ট ইলেকশনত গৈখিনি যাতে কোনো এটা প্ৰব্লেম বা কিবা সিচুৱেশনটো বেলেগ নহয় সো এইটো এটা সময় হয় হিয়তে যত তেওঁলোকে বা আমাৰ দেশবাসী সকলেই মানে এই বস্তুটোৰ পৰি যে এটা যাতে সুশৃংখলাবদ্ধভাৱে ধুনীয়াকে আৰু এটা নিয়মৰ গতিৰে সেইটো বস্তুটো ধুনীয়াকে শৃংখলিতভাৱে হৈ থাকে সেইটো কাৰণেই হিয়তে এইটো বস্তুটো তেওঁলোকৰ আণ্ডাৰ অবজাৰভেশ্যনতে মেক্সিমাম চলাই থাকে সো এইখিনি বস্তুৰ পৰা আমি যি ইলেকশনৰ জৰিয়তে বা কি ফাংচনছ আছে ইলেকশনৰ এইখিনি আমি জানিব পাৰিছো সো এতিয়া আমি চাওঁ ইনিচিয়েটিভ টুৱাৰ্ডছ মডাৰ্নাইজেশ্যন এতিয়া
এই আমি আগতে প্ৰাচীন কালত কেনেকা ভোট দিছিলো সেই বস্তুটো যদি আমি ঘূৰাই আহি চাওঁ তেনেহলে প্ৰাচীন নহয় দেশ স্বাধীন হোৱাৰ লগে লগে যেনেকৈ এতিয়া চিষ্টেমবোৰ কি হৈছে বহুত চেঞ্জ হৈ গৈছে চ' অট'মেটিকেলি তাতে বহুত যিবোৰ বস্তু মেচিনত হৈ থাকে বা ভোটাৰ আইডি লাগিব এনেকা বা ৰেচন কাৰ্ড লাগিব প্ৰুফ লাগিব যে তেওঁ এই দেশৰে নাগৰিক হয় চ' যি এইটো দেশৰে নাগৰিক হ'ব তেওঁহে কি কৰিব পাৰে ইয়াতে ভোট দিব পাৰিব চ' তেনেকা কিছুমান ইনিচিয়েটিভ আছে যিবোৰৰ কাৰণে আমাৰ দেশত মডাৰ্ণাইজেশ্যন মানে এইবোৰ অলপ মডাৰ্ণ হৈ গৈছে তাৰ মাজত বহুত কেইটামান বস্তু আছে যিবোৰ ইলেকশ্যনত মডাৰ্ণ হৈ গৈছে যেনেকা ইলেক্ট্ৰনিক ভোটিং মেচিন তাৰপিছত নিৰ্বাচকসকলৰ ফটো পৰিচয় পত্ৰ ভোটাৰ আইডি কাৰ্ড আমি ক'ব পাৰোঁ তাৰপিছত ৰেচন কাৰ্ড দি যায় বাই চান্স তেওঁলোকে এইটো দেশৰে নাগৰিক হয় নে নাই কিবা প্ৰুফ লাগে সেইটো কাৰণে ভোটাৰ আইডি কাৰ্ড তাৰপিছত UCI এইটো এটা ৱেবছাইট আছে পৰ্টেল আছে তাতে গৈ পেলাই আমি ভোটাৰ লিষ্টৰ কাৰণে ফাৰ্ষ্টতে আমি এপ্লাই কৰিব লাগিব তাৰপিছত তাতে তাৰ পৰাহে এইখিনি চিলেকশ্যন হৈ পেলাই আমাৰ যোনটো এৰিয়া হয় সেইটো এৰিয়াত অফিচত আহিব আৰু সেই ডিষ্ট্ৰিক্ট অফিচৰ আহি পেলাই তেতিয়াহে ভেৰিফিকেশ্যনত আহে চ' মেনি প্ৰচেছৰ দেয়াৰ এইবোৰ বস্তু কম্পিউটাৰাইজড হৈ পেলাই আৰু ইলেক্ট্ৰনিক হৈ পেলাই কিছুমান এটা মডাৰ্ণাইজো হৈছে লগতে এটা মডাৰ্ণাইজৰ লগত যেনেকা এডভান্সো কিছুমান হৈ গৈছে যিবোৰ এতিয়া আমি আৰু ইমান পিছ পৰি থকা নাই চ' আগতেও ইলেক্ট্ৰনিক ভোটিং মেচিন আছিলে তাৰপিছত এতিয়া আকৌ ইলেক্ট্ৰনিক এইটো মেচিনৰ লগতে BVPAT এইটো BVPAT এটা বস্তু এইটো BVPAT এটা নতুনকে বস্তু আহিছে যি নতুন নহয় হৈ গ'ল কেইবছৰমান চ' এইটোৰ জৰিয়তে আকৌ যদি কোনোবাই আমাক ভুল যে ছাপ'জ চিটিঙৰ নিচিনা এইবোৰ বস্তু কৰিব নোৱাৰে চ' এইবোৰ বস্তু তেতিয়া এইটো মেচিনৰ লগত ব্যৱহাৰ কৰা হ'ল আজিকালি চ' এই ইয়াতে যে ভোটাৰটো লিষ্ট তাতে কিবা ভুল বা কিবা পদ্ধতি ভুল আছে এইটো বস্তুটো কোনেও ক'ব নোৱাৰিব কিন্তু এইটো বস্তু যদি আমি ডাইৰেক্টলি মেচিনৰ কথাই কোনোবাক সুধি থাকোঁ যে ভোটাৰ এইটো বস্তু কি ভুল হ'ব পাৰে নেকি BVPAT এইটো কিবা ভুল হ'ব পাৰে নেকি তেতিয়া আমি বহুত আনচাৰবিলাক পালোঁ যে ফ্ৰম দ্য এটেণ্ডেণ্টৰ পৰা যদি আমি কিছুমান এনেকুৱা ইণ্টাৰভিউ লওঁ তেনেহ'লে পাওঁ আমি যে এইটো বস্তুটো কেতিয়াবা ওলাই যায় যে তাতেও ভুল হৈ আছে EVMত যি দিয়ে সেইটো বস্তু ছেম নোলায় অলপ চেঞ্জ হৈ পেলাই কেতিয়াবা ওলায় চ' এইটো বস্তুটো লগে লগে যদি আমি তাক মেচিনটো চাব দিওঁ তেতিয়া লগে লগেহে এইটো ভুলটো ওলাই যাব পাৰে আৰু তেতিয়াহে আমি নিজৰ এইখিনি একো কাৰেকশ্যন কৰিব পাৰোঁ চ' সেইটো কাৰণে আমি সদায় এলাৰ্ট থাকিব লাগিব আৰু যেতিয়া পেপাৰখন এইটো BVPATৰ পৰা ওলাব তেতিয়াহে আমি এইটো বস্তু চেক কৰিব লাগিব আৰু তেতিয়া যদি আমাৰ নিজৰ ভুল হয় তেতিয়াহ'লে আমাক জৰিমনা কৰিব লাগিব আৰু আমাৰ যদি ভুল নহয় তেতিয়াহ'লে আমি একো জৰিমনা দিব লগা নহয় চ' এই বস্তুটো BVPATটো কেতিয়া ষ্টাৰ্ট হৈছিলে 2014ত চ' 14ত কিহৰ কাৰণে তেতিয়া অলৰেডি ইলেকশ্যন হৈছিলে আৰু 14ত ফাৰ্ষ্ট এতিয়া ক'ত হৈছিলে এইটো BVPATটো নাগালেণ্ডত হৈছিলে ফাৰ্ষ্ট এইটো বস্তু যেতিয়া নাগালেণ্ডত ছেপাৰেটকৈ ভোট হৈছিলে তেতিয়া এই নাগালেণ্ডত এইটো 2013ত BVPAT এইটো ষ্টাৰ্ট হৈছিলে আৰু লোকসভা কনষ্টিটুৱেঞ্চিৰ যিমান এচিভমেণ্ট আছিলে এইবোৰ বস্তু ইলেকশ্যন কমিশ্যনাৰৰ কাৰণে এটা এচিভমেণ্ট হৈছিলে চ' এই BVPAT চিষ্টেম এইটো ফাৰ্ষ্ট ইউজ হৈছিলে EVMs ইন ছেপ্টেম্বৰ 2013 আৰু ক'ত হৈছিলে এইটো নক্সেন এছেম্বলি কনষ্টিটুৱেঞ্চি ইন নাগালেণ্ড নক্সেন কনষ্টিটুৱেঞ্চি এছেম্বলি তাতে নাগালেণ্ডত হৈছিলে এইটো
সো এটু ভেরিফাইজ করেছিলে যে এটু এ কাস্ট হয় পার্টিকুলার পলিটিক্যাল পার্টির হয় এন্ড এটুতে এটা মিসম্যাচ হব পারে বাই চান্স যদি মিসম্যাচও হয় তেনে হলে এটু ক্যান্ডিডেট ওয়াইজ ৰিজাল্ট এইটো কণ্ডাক্টেড যেতিয়ালৈকে ভোটছ ট্ৰলিটো নোলায় তেতিয়ালৈকে ভোটছ ট্ৰলি নোলালৈকে এইটোক আকৌ তেওঁলোকে স্লিপ কৰিব স্লিপ হোৱা বুলি দেখুৱাব পাৰে সো এইবোৰ বস্তু এটা আমি বেলেগে ক'ব তেনেকা মেচিনৰ জৰিয়তে যি হয় এটু কৰিব পাৰো তাৰ পিছত আৰু এটা ওলালে সিস্টেমেটিক ভোটাৰ্স এডুকেশন ইলেক্টৰাল পাৰ্টিসিপেশন প্ৰগ্ৰাম এইটো এটা প্ৰগ্ৰাম এইটো জেনাৰেলি কি বুলি কোৱা হয় শিপ বুলি কোৱা হয় SVEEP শিপ সো এইটো এটা ফ্ল্যাগশিপ প্ৰগ্ৰাম হল GEC ইলেকশন কমিশন 2009 AMC আছিলে এটা পাৰ্টনাৰশ্বিপ ডেমোক্ৰেসিৰ কাৰণে কৰা ইন ইন্ডিয়াত এন্ড এনকাৰেজ কৰিব লগা আছে যিমান সিটিজেনস আছে সবক এনকাৰেজ কৰি পেলাই এটা উৎসাহিত কৰা আৰু এটু ইলেকশনৰ বিষয়ে সো তাক সিস্টেমেটিক ভোটার্স এডুকেশন এন্ড ইলেকট্রনিক পার্টিসিপেশন প্রোগ্রাম বুলি কোৱা হয় মানে শিপ SVEEP শিপ বুলি কোৱা হয় সো এইটো এটা বিবিপেটৰ নিচিনা এটা বেলেগ সিস্টেম আছিল তাৰপিছত দা ইলেকশন কমিশনে এইটো কি কৰিলে ইমপ্ৰুভমেন্ট কৰিলে ইলেকশন প্ৰসিডিউৰস ইন ইলেক্ট্ৰনিক ভোটিং মেচিন এন্ড EVM অর EVM ইলেক্ট্ৰনিক ভোটিং মেচিন এইটো হল এইটো 2015 হে মেইনলি বেছিকৈ হৈছিলে এনে স্টাৰ্টিং ভোটাৰ মেচিনটো আগৰ পৰাই অলপ চেকিং হৈ আছিলে সো এই EVM টু আন্ডাৰটেকিং হৈছিলে বিহাৰ লেজিসলেটিভ এসেম্বলিত ইলেকশনত ইন 2015 এইটো বিহাৰ লেজিসলেটিভ এসেম্বলি 2015 সো এইবোৰ বস্তু আছিলে আমাৰ ইনিশিয়েটিভ টুৱাৰ্ডছ মডাৰ্নাইজেশন মানে এইবোৰ বস্তু যদি আমি অলপ লাগি থাকিব পাৰো তেনে হলে এইবোৰ কি হ'ব এটা সময়ত গৈ এটো সাকসেসফুল হৈ যাব তাৰপিছত 1998 চনত আকৌ ভোটাৰ তালিকা কম্পিউটাৰকৰণৰ কাৰ্যসূচী আছিল এইবোৰত তাৰপিছত জিবাৰ কম্পিউটাৰত এইবিলাক আপলোড কৰা তাৰপিছত সিস্টেমেটিক্যালি এইবোৰ গোটেইবোৰ ডাটা ডকুমেন্টস অফ এন্ট্ৰি কৰা এইবোৰ আছিল তাৰপিছত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচী এটো SVEP বুলি কয় জেনাৰেলি 2009 ত SVEP সো তাৰপিছত আমি 1993 নিৰ্বাচন সকলৰ ফটো প্ৰয়োগপত্ৰ পালো যিবোৰ বস্তু EPIS ইলেক্ট্ৰাল ফটো আইডেন্টি কাৰ্ডস এইবোৰে ইস্যুড কৰা আৰু জি এইটোৰ জৰিয়তে আমি যিমান ইলেকশন তাৰপিছত কিবা এটা যদি আৰ্জেন্সি হয় তাতে আমি আমাৰ ভোটাৰ আইডি খন দেখুৱালে এইটোক আমি কি বুলি ক'ব পাৰো এটা active proof বুলি ক'ব পাৰো that I am a citizen of this country this proves that I am the citizen of this country so এই ভিভিপ্যাট হোক বা ইলেকশন কমিশনারে হোক এই গোটেইবোৰ বস্তু কি হয় এটা সিভিল সোসাইটি অর্গানাইজেশন হয় আৰু কর্পোরেট হাউস হোক বা ইভেন কোয়ারিজ এইবোৰ বস্তু পার্টিশনত এইবোৰ স্ট্রাকচার ইন্টারফেয়ার এন্ড এই ৰবাষ্ট এইবোৰ সিস্টেমেটিক হয় যিমান ইনষ্টিটিউশনাল আছিলে এইবোৰত যিবা এটা সিস্টেমেটিক জৰিয়তে সো দ্যাট কি হয় আমাৰ দেশত যি ভোটাৰ ইলেকশনটো হয় তাতে অনেষ্টলি হ'ব পাৰে আৰু যাতে কোনো হাৰাশাস্তি নাপায় আৰু সকলোৱে যাতে ধুনীয়াকে নিজৰ মতামতটো দিব পাৰে সো এই বস্তুবোৰ বিভিন্ন ধৰণৰ এইবিলাক মেচিন বা ইলেক্ট্ৰনিক মেচিন ভোটিং মেচিনে হোক আৰু নিৰ্বাচন সকলৰ ফটো পৰিচয় পত্ৰ হোক বা ৰেশন কাৰ্ডই হোক সো এই যিমান ওয়েবসাইটে হোক বা যিবোৰ বস্তু কাৰ্যসূচী হয় এই গোটেই বস্তুবোৰ অনলি কিহৰ কাৰণে এইবোৰ দিয়া হৈছে অনলি টু a systematic election so that the people of the country may যিবোৰ দেশৰ যিবোৰ নাগৰিক হয় তেওঁলোকে যাতে ভালকে আৰু সিস্টেমেটিক্যালি ধুনীয়াকে থাকিব পাৰে সো ভিভিপ্যাটে হোক আৰু EVM এ হোক দেন এই
NOTA বুলি এটা আছে, নোটা বুলি আমি ক'ব পাৰোঁ। এইটো মানে কি নান অফ দ্য এবাভ সেইটো আছিলে, মানে এইটো কি আছিলে, এইটো 2014ত হৈছিলে। ডেট মিনছ ৱাট, তাতে কোনো নান অফ দ্য এবাভ মিনছ ৱাট, কোনো তাতে নহ'লেও মানে এটা কাকো নিদিয়াকে নান অফ দ্য এবাভক দিলেও হ'ব পাৰে। আৰু মানে এই অৱস্থাত গৈখিনি মাজতে বহুত কেইবাৰ কি হৈছিলে যে নান অফ দ্য এবাভে চবতকে বেছি ভোট পালে। নান অফ দ্য এইটোত মানে চবতকে বেছি তেওঁলোকেহে চবে মানে মেক্সিমাম নান অফ দ্য ভোটতে বেছিকে চবে হেৰিটো দিলে, ইলেকশ্যনটো তেওঁলোকে দিলে। চ' এই বস্তুবোৰ যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইয়াৰ পৰাহে আমি বুজিব পাৰোঁ যে এইবোৰ বস্তুত কিছুমান বস্তু কি আছে, এটা পাৱাৰ আছে যাৰ যিমানে কোনোবাই যদি ভুল কৰিব বিচাৰে তেনেহ'লে এই বস্তুটো ওলাই যাব পাৰে। চ' এইবোৰৰ বস্তুৰ পৰা আমি ক'ব পাৰোঁ যে গোটেইখিনি দেশ ওপৰত কোনটো এইটোক দিব লাগে নে সেইটোক এনেকা কাকো নিদিয়াকে আমি উপৰোক্তবোৰৰ কোনোটাই নহয়, এটাকো নিদিওঁ, এনেকাও দিব পাৰে। চ' দিজ আৰ দ্য ৱাট নটা বুলি কৈ থাকে তাক, নান অফ দ্য এবাভ। চ' দিজ আৰ দ্য ৱাট systems in these are the systems in election commissions, or so many systems in election commissions, and those are conducted by the commissioners, আৰু তাতে চিফ ইলেকশ্যন কমিশ্যনাৰ্ছো হয়, তেওঁহে এইখিনি বস্তু মেইনলি মেনেজ কৰে। চ' যিমান ইয়াতে কমিশ্যনাৰ্ছক যিমানে ডিচাইড দিয়া হৈছিলে, এইটো তেওঁলোকে এটা ৱেবছাইটো লঞ্চ কৰিছিলে ইন 28 ফেব্ৰুৱাৰীত 1998ত। এইটো টু প্ৰভাইড কিহৰ কাৰণে, এটা একুৰেট ইনফৰমেশ্যন মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন এণ্ড ইনষ্টেণ্ট ৰিজাল্ট দ্য ইলেকশ্যন, এইবোৰৰ কাৰণেহে এইটো তেওঁলোকেহে এইটো লঞ্চ কৰিছিলে। এতিয়া ইলেকশ্যন কমিশ্যনছ যিমানে ধুনীয়াকৈ আমাৰ দেশত কণ্ডাক্ট কৰিব পাৰিব ইলেকশ্যন, সেইটোহে হ'ল মেইন। আৰু এইটোৰ জৰিয়তে মেক্সিমাম ছিষ্টেমবোৰো ধুনীয়াকৈ হৈ থাকে। আৰু আমাৰ কাৰণে এইটো এটা সুবিধা হয় যে ইয়াতে সকলোৱে যদি নিজৰ মতটো দিব পাৰে, আমি এইটো ৰিলিজিয়ন বা টকা পইচা বা নিজৰ ধন সম্পত্তি এইবোৰৰ মাজত যাতে কম্পেয়াৰ নকৰাকে ডাইৰেক্টলি নিজৰ ভোটটো কাক দিলে এইটো উপযুক্ত হয় বা তেওঁহে পাব, যাক উপযুক্ত লাগে এইটোতে তেওঁ দিব। আৰু ইয়াতে কোনো ফ'ৰ্চ কৰিবলগীয়া একো নাই। চ' যি চেণ্ট্ৰেল কমিশ্যনাৰ এইটো যি CET চিফ ইলেকশ্যন কমিশ্যনাৰ হয়, এইটো চিফ ইলেকশ্যন কমিশ্যনাৰক ট্ৰাষ্ট কৰাটো ৱাৰ্ক আৰু কণ্ডাক্টৰ ইলেকশ্যনটো যাতে কি হয় ফেয়াৰলি হ'ব পাৰে। এণ্ড কোনো ৰাইট নাই যে ৰিক্ৰুইট অৰ ৰেগুলেট দ্য কণ্ডিশ্যনছ টু এ ছাৰ্ভিচ অফিচাৰ, তাকে এজন ছাৰ্ভিচ হোল্ডাৰক তাৰ জোৰ জবৰদস্তিকে ওলাই দিয়া বা এইবিলাকৰ কোনো ছিষ্টেমো নাই। চ' দিজ আৰ দ্য মেইনলি ইনিচিয়েটিভ টুৱাৰ্ডছ মডাৰ্ণাইজেশ্যন। চ' ইয়াৰ মাজত মেইনলি ECS ভাৰতীয় বা ৰাজহুৱা সেৱা বিষয়াসকলক আয়কৰ বিভাগৰ বিষয়া নিযুক্তি কৰিছে। এইটো এটা হ'ব ফাৰ্ষ্ট অফ অল। ছেকেণ্ডলি হ'ব ইলেক্ট্ৰনিক ভোটিং মেচিন, যাৰ জৰিয়তে আমি মডাৰ্ণাইজেশ্যনৰ ফালে গৈ আছোঁ। তাৰপিছত নিৰ্বাসনসকলে ফটো পৰিচয় পত্ৰ 1993 এইটো এটা ছিষ্টেম হয় টুৱাৰ্ডছ মডাৰ্ণাইজেশ্যন। তাৰপিছত ৰেচন কাৰ্ড হয়, ৰেচন কাৰ্ডৰ জৰিয়তেও কোনোবাই এটা ডকুমেণ্ট, এইটো এটা উপযুক্ত ডকুমেণ্ট হয়, যাৰ জৰিয়তে তেওঁ ডিমাণ্ড কৰিব পাৰে যে তেওঁ এইখন দেশৰে নাগৰিক হয়। তাৰপিছত UCI ৱেবছাইট হয়, তাতে পৰ্টেলত দিব পাৰে নিজৰ যিবিলাক অনলাইনৰ প্ৰচেছ বা ভোটাৰ যিবোৰ ছিষ্টেম বা এইবোৰ তাৰ পৰাও আমি ল'ব পাৰোঁ।
তাৰপিছত 1998 চনত ভোটাৰ তালিকাত কম্পিউটাৰকৰণৰ কাৰ্যসূচী যি হৈছিলে এইবোৰো আমি যদি চাবলৈ যাওঁ তেনেহ'লে সেমে হয় যি ভোটাৰ যাতে ভোটাৰ লিষ্টবিলাক ধুনীয়াকৈ বা চিষ্টেমেটিকেলি হয় তাৰপিছত ভোটাৰ যি প্ৰমাণীকৃত পেপাৰ অডিট বা BBP পেপাৰ অডিট ট্ৰায়েল বুলি কয় তাক VB মানে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল তাত আমি অসমীয়াত কি হ'ব পাৰোঁ ভোটাৰ প্ৰমাণীকৃত পেপাৰ অডিট ট্ৰায়েল এই বস্তুটো হ'ল 2041 আৰু এই উপৰোক্ত এইবোৰৰ যি নটা হয় এইটো মেইনছ ৱাৰ্ড যি কোনো এটাও নহয় যিবোৰ কোনো এটাও নহয় সেইবোৰৰ কাৰণে সো আমি যদি এইখিনি চাবলৈ যাওঁ তেনেহ'লে ইলেকশ্যন যি আমি যিমানখিনি জানো আমি এই জানাখিনিৰ মাজতে আমি এইখিনি দেখিছোঁ যে কেনেকা মেচিনৰ জৰিয়তে আমি ভোট দিব লগা হয় আৰু যি কেইদিন এই ভোটটো দেশতে দিব লগা হয় তেতিয়া এটা এবনৰ্মেল সিচুৱেশ্যন হৈ যায় আকৌ যি কোন পাৰ্টিত কোনটো ল'লে এইবোৰ বস্তু লৈহে এটা হুলস্থুল বা হাংগামা হৈ থাকে আৰু যি মেইন বস্তুটো হ'ল চিষ্টেমেটিকেলি এইবোৰ হ'ব কাৰণেহে এইবোৰ বস্তু যাতে সুন্দৰ সুশৃংখলাবদ্ধভাৱে আৰু ভালকে এইবোৰ বস্তু ইলেকশ্যনৰ বা এই চিষ্টেমবোৰৰ ইলেকশ্যন কমিশ্যনাৰৰ বস্তুবোৰ ধুনীয়াকৈ হ'ব পাৰে কোনো কাকত ডিষ্টাৰ্ব নিদিয়াকে বা কাৰেক্ট হোৱালৈকে কোনো ধৰণৰ ধোকাবাজি নোহোৱাকে সো এই বস্তুটো কমিশ্যনাৰৰ আইডিয়াতহে আৰু জেনেৰেল পাব্লিকৰ মতামতৰ লৈ কিনি তেওঁহে এইবোৰ বস্তু এৰেঞ্জ কৰি দিয়ে সো এই বস্তুবোৰৰ জৰিয়তেহে ভোটাৰ যিবোৰ প্ৰব্লেম হয় বা যি হয় এইখিনি এটা ভাল হয় মুঠতে ইলেকশ্যনটো চিষ্টেমেটিক হয় আৰু ইলেকশ্যনটো হোৱাৰ পিছতহে আমি এতিয়া আমাৰ দেশখন চলাবৰ কাৰণে কি কৰিব লাগিব ইলেকশ্যন কৰিবই লাগিব ন যিহেতু আমাৰ দেশখন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় আৰু য'ত গণতন্ত্ৰৰ জৰিয়তেহে চৰকাৰ বনাই পেলাইহে এইখন চিষ্টেমেটিকেলি জনগণৰ পৰা গৈহে ৰাষ্ট্ৰৰ পৰা আকৌ উভতি আহি সেই ঠাইতে সো এটা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এই ইলেকশ্যন বস্তুটোই তেনেকুৱা এটা ৰাউণ্ডিং প্ৰচেছ যি চলি থকালৈকে আমাৰ দেশত যি উন্নতি আছে বা কোনখিনি বেকৱাৰ্ডনেছ আছে এইখিনি কেনেকুৱা আমি মেইনটেইন কৰিব লাগে বা যিবোৰৰ বেছিকৈ পাই আছে বা যিবোৰে কম পাই আছে এইবোৰ এটা মেইনটেনেন্সৰ কাৰণেও আমাৰ নেতাসকলৰ অত্যন্ত প্ৰয়োজনীয় হৈছে আৰু নেতাসকলৰ চিলেকশ্যন কৰিবৰ কাৰণেই আমি খুবেই ইম্পৰ্টেণ্টলি আমাৰ কি লাগে যে টিচাৰ্ছ প্ৰয়োজন হৈ আছে যিবোৰৰ জৰিয়তে এই সমস্যাবোৰ সমাধান হ'ব পাৰে সো আমি যদি আজি এই ইলেকশ্যন কমিশ্যনৰ চেপ্টাৰটো চাওঁ তেনেহ'লে আমি ইয়াতে চাব পাৰোঁ কি আছে বস্তুটো ইলেক্ট্ৰনিক ৰিফৰ্মছৰ পৰা লৈ বা বেকগ্ৰাউণ্ড পেপাৰতো ইলেকশ্যন ৰিফৰ্মছ আছে তাৰপিছত যদি 2010-ৰ লিষ্টখন আমি চাবলৈ যাওঁ তেনেহ'লে আমি চাব পাৰোঁ যে তাতে কিমানখিনি পাৰ্টিবিলাক যোগ হৈ আছে সো তাতে বেকগ্ৰাউণ্ডৰ লেজিছলেটিভ ডিপাৰ্টমেণ্ট হওক বা মিনিষ্ট্ৰি অফ লোকাৰ জাষ্টিচ এইবোৰে হওক তাৰপিছত লজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰপিছত স্পনচৰ্ড বাই দ্য পেৰেণ্টছ কমিশ্যন এইবোৰে হওক সো এইবোৰ বস্তু গোটেইখিনি এৰেঞ্জ হৈ পেলাইহে আমাৰ দেশৰ বা যি এই ইলেকশ্যনৰ প্ৰচিডিঅ'ৰ হয় এইটো বস্তুটো ধুনীয়াকৈ চিষ্টেমেটিকেলি হ'ব পাৰিছে আৰু এইটো হোৱাৰ কাৰণেই জনগণৰ মুখতে হাঁহি উঠিছে ওলাই আহিছে আৰু সেই হাঁহিৰ জৰিয়তে তেওঁলোকে জীয়াই থাকিব পাৰি আছে সো
দিস এই বস্তুটো যদি আমি ক'বলৈ যাওঁ তেনেহ'লে ইলেকশ্যন বস্তুটো হ'ল কি এটা চৰকাৰেৰে অনুষ্ঠান যদিও কিন্তু ডাইৰেক্টলি ইনডাইৰেক্টলি গভৰ্ণমেণ্ট বুলি আমি ক'ব নোৱাৰোঁ বিকজ এইটো এটা চিষ্টেম এটা কমিশ্যনছ হয় যিবোৰ দেশৰ ইলেকশ্যন কমিশ্যনাৰ যে তেওঁৰহে অৰ্ডাৰতে এইখনে প্ৰেচিডেণ্টৰ অৰ্ডাৰতে তেওঁৰহে ওচৰতে এইখন বস্তুটো পৰিপূৰ্ণ হৈ আছে চ' দিজ আৰ দ্য ইলেকশ্যন কমিশ্যনছ আছিলে এইটো চেপ্টাৰত চ' এতিয়া আমি এইটো ক'বলৈ যাওঁ যদি তেনেহ'লে ইলেকশ্যন UPSCত এটা কুৱেশ্যন যেনেকুৱা UPSCৰ ফালৰ পৰা হয় যেনেকুৱা গোটেইখিনি কি হয় আমাৰ কৰ্পোৰেশ্যন হয় UPSC অলছ' ইজ এ হোৱাট UPSCৰ পৰাই হওক বা ইলেকশ্যনৰ পৰাই হওক দুটা বস্তুই এটা গভৰ্ণমেণ্টে এটা এজনক দিয়া এটা ভাৰ যি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডাইৰেক্টলি চিটিজেনছ বা নাগৰিকসকলৰ পৰা তেওঁলোকেহে ডাইৰেক্টলি কণ্টেক্ট কৰিব নোৱাৰে চ' তেওঁলোকেহে গভৰ্ণমেণ্টে কমিশ্যনাৰৰ জৰিয়তেহে এই দুটা বস্তুহে চলাব লগা হৈ আছে যেনেকা ডাইৰেক্টলি চেণ্ট্ৰেলৰ পৰা যদি বস্তুখিনি কৰিব যায় তেনেহ'লে এই বস্তুটো তেনেকুৱা চিষ্টেমেটিক নহ'ব যেনেকা কমিশ্যনাৰৰ জৰিয়তে হ'ব বা UPSCৰো ছেইম হ'ব ছেইম তেনেকা আমি ৰিজাল্টটো নাপাম চ' টু এৰেঞ্জ ইন এ চিষ্টেমেটিক ৱে এণ্ড যাতে কোনো শান্তিপূৰ্ণভাৱে বস্তুটো হয় আৰু যাতে কোনেও যাতে হাৰাশাস্তি নাপায় এইটো বস্তুৰ কাৰণে গোটেইবোৰ যিমান কমিশ্যনাৰ্ছ আছে এইবোৰে বহুত দক্ষ কমিশ্যনাৰ চাই পেলাইহে এই ইলেকশ্যন প্ৰেচিডেণ্টৰ জৰিয়তে ইলেকশ্যন কমিশ্যনত তাতে দিয়া হৈছে চ' এতিয়া আমি EVM মেচিনটোৰ কথা ক'ব পাৰোঁ যে EVM মেচিন এইটো ফাৰ্ষ্ট আউট হৈছিলে কেতিয়া যেতিয়া ইলেকশ্যন কমিশ্যনে ইম্প্ৰুভমেণ্ট ইম্প্ৰুভমেণ্ট বিচাৰিছিলে সেই প্ৰচিডিউৰৰ সময়তে ইলেক্ট্ৰনিক ভোটিং মেচিন মানে EVMটো EVMটো আনিছিলে যি EVMৰ জৰিয়তে এইটো কি কৰিছিলে ডাইৰেক্টলি ভোটাৰ লিষ্টৰ যিবোৰ ছিষ্টেম হয় বা ভোটিং মেচিনৰ জৰিয়তে যাতে ভালকৈ হ'ব পাৰে বা এটা ইম্প্ৰুভমেণ্ট আৰু এইটো আগতকৈ তেতিয়াহে EVMটো কৰিছিলে বাট EVMৰ জৰিয়তেও কিছুমান বস্তু চোৱা গ'ল যে তাতে কি হ'ল বস্তুটো ডাইৰেক্টলি ইমান মানে ছেটিছফেক্টৰী নেপালে তাৰপিছতহে ফাৰ্ষ্ট ক'ত EVMটো হৈ আছিলে যেতিয়া EVMটো ৱাজ আণ্ডাৰটেকেন হৈ আছিলে ফাৰ্ষ্ট বিহাৰ লেজিছলেটিভ এছেম্বলিত যতে কি হৈছিলে এইটো 2015ত সাৰ্চ ইম্প্ৰুভমেণ্টৰ কাৰণেই তাতে এইটো এনেকুৱা চিষ্টেমত EVMত হৈছিলে কিন্তু তাৰপিছত যেতিয়া কিছুমানৰ এটা EVMতো ছাপ'জ এই বস্তুটো সিহঁতে ছেটিছফেক্টৰী নেপালে যেতিয়া কিছুমানে বহুত কথা আহি গ'ল যে তেতিয়াহে EVMৰ লগতেই তেতিয়া VVPATটো ইনক্লুড কৰা হৈছিলে য'ত মানে EVMত দিয়াৰ লগে লগে সেইটো VVPAT যে তাতে মানে ৰিচিটখন ওলাব আকৌ যে কাক ভোট দিয়া হ'ল নাম এইখিনি গোটেই ওলাই আহিব আৰু এই ওলাই আহোঁতে এইটো চোৱা হয় যে যোনখন ৰিচিট ওলাই আহিছে এই ৰিচিটখন যদি EVM মেচিনত যাক ভোট দিয়া হৈছে একে নেকি চ' এই বস্তুটো সিমিলাৰিটি চাই পেলাই মানে ইমানে তাতে আৰু একো মানে ভুল হ'ব নোৱাৰে চ' এইটোৰ কাৰণেহে আকৌ এইটো ইম্প্ৰুভমেণ্ট কৰিছিলে চ' ডেট VVPATটো হোৱাৰ পিছত ইলেকশ্যন চিষ্টেমটো আৰু অলপ এডভান্স হৈ যায় আৰু যাতে কোনেও এইটো ইলেকশ্যনত চিটিংবাজি বা এইবোৰ কৰিব নোৱাৰে বা ভাল এটা চিষ্টেমেটিক ইম্প্ৰুভমেণ্ট হয় ইন ইলেকশ্যন প্ৰচিডিউৰ্ছ চ' এইটো ইলেকশ্যন প্ৰচিডিউৰ্ছত এইখিনি কৰিবৰ কাৰণেহে মেচিন বা EVMছ হওক বা VVPAT এইবোৰ ইউজ কৰা হৈছিলে
আৰু কিছুমান কেণ্ডিডেট পলিটিকেল পাৰ্টিজৰো আছিলে ইহঁতকো যে পলিটিকেল পাৰ্টিজৰতো আছিলে আৰু প্লাছ অফিচিয়েলছতো আছিলে চ' এইবোৰ বস্তুকো তেওঁলোকে বহুতখিনি ছাপোৰ্ট দিয়ে যেতিয়া কিবা এটা চিষ্টেম মেচিনত বা কিবা এটা প্ৰব্লেম হ'লে যে বস্তুটো সঁচাকে কাৰেক্টেড ৱেত হৈ আছে নে নাই চ' মেচিনৰ লগত যদি অকলে মেচিনত যদি ভুল ওলায় তেতিয়াহ'লে মেচিনত যদি ভুল নোহোৱাকে পেপাৰখনত ভিভিপেট আৰু EVM-ৰ এইটো যদি কিবা ডিচিমিলাৰিটি হৈ যায় আৰু এই ডিচিমিলাৰিটিৰ মাজত যদি তেতিয়াহ'লে যোনে ভোটাৰ যোন হ'ব তেওঁকহে গিল্টি বুলি কোৱা হ'ব আৰু তেওঁক উপযুক্ত শাস্তিও দিয়া হ'ব কিন্তু এনেকা কেতিয়াও বেলেগকে কেতিয়া যে যি EVM-ত দিয়া হ'ল সেইটোৰ বেলেগ এটা ওলাব যে ভিভিপেটত সেইটোও হয় বাট সেইটো হ'লেও তেনেকা একো হোৱা নাই এইটো লগে লগে কাৰেকশ্যন কৰি পেলাইহে চলি থাকিব পাৰে বাছ ইমানেই হ'ব পাৰে বাট যদি কিবা কাৰণত এইটো বস্তু আকৌ ফাৰ্ষ্টৰ পৰা ল'ব লগা হয় তেনেহ'লে আমাৰ দুটা ফালৰে অলপ অসুবিধাৰ সৃষ্টি হয় তেতিয়া যে যোনে প্ৰচিডিঅ'ৰটো কৰি আছে তেওঁ আৰু যোন ভোটাৰ্ছ হয় তেওঁ চ' এই বস্তুবোৰত আমি অলপ ইলেকশ্যন কমিশ্যনাৰত আমি যাতে অলপ তেওঁলোকক ইলেকশ্যন কমিশ্যনাৰ আণ্ডাৰতে যাতে ভালকে শুনি থাকিব পাৰোঁ যে চিষ্টেমছবোৰ কেনেকা আৰু আমি যাতে কৰিব পাৰোঁ ছেইম তেনেকা সেইটোৰ ওপৰতে আমাৰ যিবোৰ এই ভোট বা ভোটাৰ চেণ্টাৰ যিবোৰ সেইবোৰতেও তেনেকা আপডেট কৰি কিনি গোটেই বস্তুবোৰ মডাৰ্ণাইজেশ্যনৰ কাৰণে গোটেই সা সুবিধাবোৰ দিয়া হৈছে চ' আমি সকলোৰে আজিকালি যিহে য'ত কাম কৰিব পাৰে বা যায় সকলোৰে লগত আজিকালি কি থাকিব লাগিব ভোটাৰ লিষ্ট ID কাৰ্ড সেইখন দেখাই পায় চবতে যাক আমি কি বুলি ক'ব পাৰো এখন ভোটাৰ লিষ্ট এইটো যে আইডেন্টি কাৰ্ড বুলি আমি ক'ব পাৰো এখন এটা আইডেন্টি কাৰ্ড য'ত এইবোৰ আমাৰ বস্তু যিবোৰ কাৰ্ডখনৰ মাজত এখন ফটো প্লাছ এড্ৰেছ আৰু কি নাম্বাৰ এইবোৰো দিয়া থাকিব আৰু এইখনৰ জৰিয়তে আমাক মানে প্ৰুফ দিয়া হয় যে আমাৰ এইখন ID প্ৰুফ যে আমি চিটিজেনছ অফ ইণ্ডিয়া আমি ইণ্ডিয়াৰ চিটিজেন বুলি আমাক এটা প্ৰুফ আৰু এইটোৰ জৰিয়তে আমি য'তে যাওঁ আমাৰ এই প্ৰুফখন বিচাৰে চবেই কিহৰ কাৰণে বিকজ ইফ উই আৰ ইণ্ডিয়ান অৰ নট ফাৰ্ষ্ট অফ অল উই আৰ ইণ্ডিয়ান এই যে কাৰ্ডখনৰ ভোটাৰ ID কাৰ্ড বুলি কয় এইখনতেই মেক্সিমাম কি আছে বহুত বস্তু যিবোৰ বস্তু জেনেৰেলি আমি চাব নোৱাৰোঁ বাট বাই চান্স যদি আমি চাব লগা হয় তেতিয়া আমাৰ ইলেকশ্যন কমিশ্যনাৰ যাৰ তেওঁলোকৰ আণ্ডাৰতে হয় এই বস্তুখিনি তেওঁলোকেহে মেইনটেইন কৰিব আৰু আমি এজ এ ভোটাৰ্ছ আমি চোৱাৰ একো নাই বা জাষ্ট আমি এটা তেনেকা যদি আমাৰ ফলছ ওলায় তাতে যিবিলাক ভোটাৰ্ছ মানে ভোটাৰ্ছবিলাকৰ যদি কিবা ফলছ ওলায় এইটো চিষ্টেমত EVM-ত বা ভিভিপেটত যে কিহৰ কাৰণে ভোটাৰৰ কাৰণেহে এই দুটাৰ মাজত কি হোৱা নাই এটা চিমিলাৰিটি হোৱা নাই বা পেপাৰখন ওলাইছে সেইটো বেলেগ হয় বা EVM-ত বেলেগ ভোট দিছে সেই বস্তুটো যদি চিমিলাৰিটি নহয় তেতিয়া এইটো বস্তু অট'মেটিক এই পেপাৰখনতেহে যিখন প্ৰিণ্ট ওলাব এই প্ৰিণ্টখনতে ওলাই যাব চ' এইখন ওলোৱাৰ পিছতে তাকে ভোটাৰ্ছক যদি মিল নহয় ভোটাৰ্ছৰে ফল্ট ওলায় তেতিয়া তেওঁলোকে ভোটাৰ্ছকে শাস্তি দিয়া হ'ব আৰু একৰ্ডিং টু এইটো ইণ্ডিয়ান লজ চ' ভিভিপেটৰ শ্লিপখন এইটো ডেইলি ওলোৱা হ'ব আৰু যদি তেনেকা নহয় যে এইটো আহি বেলেগত ক'ৰবাত ওলাব লাগিব
সেম আমাৰ চেণ্টাৰতে এখন ওলাব লাগিব আৰু তাতেই আমি এইটো বস্তু স্লিপখন চাই ল'ম আৰু যদি ইহঁতে ভাল নকৰে দেন এই কাউণ্টিং পেপাৰটো কি হ'ব ভিভিপেটৰ শ্লিপ এইটো ভিভিপেটৰ স্লেবৰ মতে এইটো কনচিডাৰ কৰা হ'ব এজ ফাইনেল যিমানেই হওক বিকজ এইটো বস্তু আমি তেওঁলোকেহে ইয়াতে সেই য'ত ভিভিপেটটো আছে তাতেই তেওঁলোকে এইটো বস্তু থ্ৰু ইলেকশ্যনৰ কমিশ্যন তেওঁলোকেহে এইটো তাতে চেক কৰিব চ' এইখিনি বস্তু আছিলে আমাৰ ইলেকশ্যন কমিশ্যনৰ যিবোৰ ইলেকশ্যনৰ সময়তে কোন কোন থাকিব বা চিফ ইলেকশ্যন কমিশ্যনাৰ বা তাৰ লগতে আৰু কেইজন ইলেকশ্যনৰ কমিশ্যনাৰ থাকিব এই গোটেই বস্তুবোৰ ইলেকশ্যন কমিশ্যনত এতিয়া যিমানলৈকে আজিকালি আমাৰ যে ইলেকশ্যনৰ প্ৰচিডিঅ'ৰবোৰ যিমান চেঞ্জ হৈ আছে বা যিবোৰ দিনকে দিন গৈ আছে চেঞ্জ হৈ পেলাই তাতে আমি দেখা পাওঁ যে মেক্সিমাম কি হয় এই বহুত বস্তুবোৰ চেঞ্জ হৈ আছে ভোটাৰ এইজো চেঞ্জ হৈ আছে তাৰপিছত ভোটাৰ এইজৰ পৰা আকৌ ভোট দিবলৈ যিবিলাক চিষ্টেম হয় এইবোৰো আপডেট হৈ আছে আৰু মডাৰ্ণাইজো হৈ আছে চ' এই বস্তুবোৰৰ জৰিয়তে আমি ক'ব পাৰোঁ যে এই চিষ্টেমবোৰ মডাৰ্ণাইজ হোৱাৰ কাৰণেহে আমাৰ যিবিলাক ভোটিং চিষ্টেম যিবোৰ হয় এইবোৰো আপডেট হৈ আছে কিছুমান আৰু এইবোৰ মেক্সিমাম এইবোৰ মেচিনাইজ হৈ যোৱাৰ কাৰণে মেক্সিমামহে এতিয়া এইবোৰ কিছুমান এটা প্ৰব্লেমো হৈ আছে যি সকলোৰ এই বস্তুটোৰ নলেজ নাই কিন্তু এইটো চলাবৰ কাৰণে এটা নিজৰ যি নলেজ বা এটা মেচিনটোৰ কাৰণে ফাৰ্ষ্টতে এইটোতে ট্ৰেইনিং দিয়া হয় বা তাতে সিহঁতে এইটো ইউজ কৰিবৰ কাৰণেও ওচৰতে কোনোবা দিয়া থাকে এক্সপাৰ্ট তেতিয়া লাহে লাহে এবাৰহে এইটো ভোট দিব লাগে আৰু এইটো ভোটৰ সময়তে তেওঁলোকে জাষ্ট এইটো দেখুৱাই দিয়ে চ' এই বস্তুবোৰৰ জৰিয়তে আমি বুজিব পাৰোঁ যে আমাৰ চিষ্টেমবোৰ কেনেকুৱা চেঞ্জ হৈছে বা চেঞ্জ হোৱাৰ লগতেও কিমান আগবাঢ়ি আহিছে আমাৰ দেশৰ যি ভোটাৰসকল বা যিবোৰ চিষ্টেমছ এইবোৰৰ চ' এইখিনি বস্তু আমি ইলেকশ্যন কমিশ্যনৰ জৰিয়তে আমি জানিব এই চেপ্টাৰৰ জৰিয়তে আমি জানিব পাৰিছোঁ এইখিনি আৰু এইটো এটা যি আমাৰ ডেমক্ৰেচিৰ চিষ্টেমতে আমাৰ গণতন্ত্ৰটোৱেই হ'ল যে ইলেকশ্যনৰ জৰিয়তে হয় আমি আদাৰৱাইজ আমি কেনেকা এইটো বেলেগ ৰাস্তাই নাই যে আমাৰ ইলেকশ্যন বাদ দি নহ'লে আমি কাক চিলেক্ট কৰিম কেনেকা কৰিম চ' গোটেই বস্তুবোৰ অনলি ভোটিঙৰ চিষ্টেমতে আমি এইবোৰ ছাৰ্ভিচ তেওঁলোকৰ ছাৰ্ভিচবিলাক যি আমি এইবিলাক ফ'ল' কৰিব পাৰোঁ আৰু যি ইলেকশ্যন কমিশ্যনাৰে যি তেওঁৰ আউটলাইন হয় এইবোৰ বস্তুহে তেওঁ মেইনলি কনষ্টিটিউশ্যনত যিবোৰ বস্তু দিয়া আছে এই বস্তুখিনি তেওঁলোকে ফ'ল' কৰে আৰু এই কনষ্টিটিউশ্যনৰ বস্তুখিনি কমিশ্যনাৰে বেলেগক দিখিনি এইখিনি ফ'ল' কৰাব লগা হৈ আছে তাৰপিছতহে এইটো বস্তু ছিষ্টেমেটিকেলি গৈ কমপ্লিট হয় আৰু কমপ্লিট হোৱাৰ পিছতহে আমি এইবিলাকৰ ৰিজাল্টটো তাতে বেলেগ এখন অফিচত গৈ পেলাই তাৰপিছত এই ৰিজাল্টবিলাক ওলাব লগা হয় চ' কমপ্লিট প্ৰচেছটোৱে এই চিফ ইলেকশ্যনৰ কমিশ্যনাৰৰ আণ্ডাৰতে হয় চিফ ইলেকশ্যন কমিশ্যনাৰৰ আণ্ডাৰত চিফ ইলেকশ্যন কমিশ্যনাৰহে থাকে আৰু তেওঁৰ লগতেহে বাকী মেম্বাৰ্ছবোৰ আৰু এই মেম্বাৰ্ছবোৰ এনেই যে মেম্বাৰ্ছ তেনেকুৱা নহয় মেক্সিমাম গোটেইবোৰে IAS অফিচাৰ যিবিলাক হয় তেওঁলোকেহে আৰু এইখিনি তেওঁলোকৰ জৰিয়তেহে কমপ্লিট কৰা হয় মেইনলি আৰু যি এটা ছাকচেছফুল বা এই প্ৰচিডিঅ'ৰ্ছখিনি কমপ্লিট কৰিবৰ কাৰণে গোটেই বস্তুবোৰে ট্ৰেইনড আৰু ছাকচেছফুল প্ৰচেছতে হয় আৰু চ' এইখিনি বস্তু ইলেকশ্যন কমিশ্যনাৰৰ জৰিয়তেহে পচিবল হয় অনলি আৰু IAS সকলৰো জৰিয়তে চ' আশা কৰি মই এইটো চেপ্টাৰ বুজিব পাৰিছে আপোনালোকে ইলেকশ্যন কমিশ্যনৰ চ' এইখিনি আমি এইটো চেপ্টাৰ শেষ কৰিছোঁ নমস্কাৰ থেংক ইউ